গতিকে আমি ভাবোঁ আমি এনেদৰে আমাৰ এনে চেষ্টাৰ ফলত আমি ধেমাজি জিলাৰ সত্ৰ মহাসভাৰ সৌজন্য আৰু আমাৰ বাবুল বৰাৰ নেতৃত্বত আমি যিবিলাক আঁচনি আমি গ্ৰহণ কৰিব লাগে সেই আঁচনিবিলাক আমি কেনেদৰে ফলৱতী হ'ব পাৰোঁ তাৰ আমি চেষ্টা কৰিব লাগিব, চিন্তা কৰিব লাগিব, যাতে আমাৰ সমাজখন বিপথে যাবলৈ আমি কেতিয়াও দিব নোৱাৰোঁ। আপোনালোকে লক্ষ্য কৰক আজি যুৱক যুৱতীসকলে এনেকুৱা ভাৱ হয় তেওঁলোকে এনেকুৱা এটা চিন্তাত উপনীত হৈছে, নিজেও মাৰি গৈছে, নিজেও মৰিছে আৰু আমিতো মাৰি গৈছে। অৰ্থাৎ আমাৰ সমাজত এনেদৰে বিভিন্নবিলাক বস্তু অৰ্থাৎ মাদক দ্ৰব্য ড্ৰাগছ এবং আদি বিভিন্ন কাৰণতে নহ'ব লাগে আমাৰ সমাজখন বিশৃংখলিত হৈ পৰিবলগীয়া হৈছে। ইয়াৰ ওপৰত চৰকাৰৰ যথেষ্ট দায়িত্ব আছে। চৰকাৰৰ দায়িত্ব থাকিব বুলি চৰকাৰে এইবিলাকৰ প্ৰতি অৰ্থাৎ ৰাজহুৱা দৃষ্টিত চৰকাৰে কৰিছে কি বাটে পথে গধূৰে চলিয়ে বিভিন্ন ধৰণৰ মাদক দ্ৰব্য দোকানবিলাক খুলি দি আমাৰ প্ৰজন্মসকলক আমাৰ অৰ্থপ্ৰজ্ঞা নিয়াইছে। আজি ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা এটা হৈছে যে স্কুললৈ যাওঁতেও তেওঁলোকৰ জেপত মোবাইল বটল, তেওঁলোকৰ জেপত ড্ৰাগছ আদি বিভিন্ন বস্তুবিলাক দেখিবলৈ পোৱা যায়। গতিকে সময় থাকোঁতেই আমি এইবিলাক দায়িত্ব আমি যদি নিজেই কাম পাতি নলওঁ, আমি যদি নিজেই সমাজখন সচেতনতাকৈ জগাই তুলিব নোৱাৰোঁ, তেতিয়াহ'লে ভৱিষ্যতে আমি ভাবিম যে আমি ইয়াৰ পৰা আৰু অৰ্ধপথে যাম। গতিকে আমি আপোনালোকলৈ অনুৰোধ কৰিছোঁ ধেমাজি জিলা সত্ৰ মহাসভাৰ সৌজন্যত আৰু আপোনালোকৰ দিহা পৰামৰ্শ সচেতনাৰ ফলত আমি কেনেকৈ যাতে শান্তি শৃংখলা এতিয়া আমি জীয়াই থাকিব পাৰোঁ তাৰ আমি চিন্তা কৰাৰ প্ৰয়োজন আছে। বিশেষকৈ মই আইসকলৰ প্ৰতি বিশেষ অনুৰোধ কৰিছোঁ, কাৰণ এখন ঘৰৰ মুখ পৰাতে ঘৰত আইসকলৰ চিন্তা চৰ্চাতে ঘৰখনৰ পৰিৱেশ পৰিচালনা ঠিক ৰাখিব পাৰে। আইসকল যদি বিপদে যায় তেতিয়াহ'লে সেই ঘৰখনেও বিপদে যোৱা চিন্তা চৰ্চা আদি কৰে। অৰ্থাৎ